চাওক চেংফা অতি দুৰ্ভাগ্যজনক অতি লজ্জাজনক অসম আৰক্ষীৰ কাৰণে গুৱাহাটী আৰক্ষীৰ কাৰণে এইখিনি মুহূৰ্ত পৰ্যন্তলৈকে কিন্তু এজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। নিশা 9 বজাত কালিৰ দিনটোত নিশা 9 বজাতে এই ঘটনাটো সংঘটিত হৈছিল, কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কোনো এগৰাকী লোকক তেওঁলোকে সন্দেহ কৰা নাই বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে ঘৰৰ যিগৰাকী সেই গৰাকীয়ে ইতিমধ্যে আৰক্ষীয়ে সকলো কথা কৈছে, কাক সন্দেহ কৰিছে সেই কথাখিনি কৈছে। পুনৰবাৰ মই বাইদেউৰ ওচৰলৈ আহিছোঁ, বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে যি ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত এই ধৰণৰ ঘটনা পূৰ্বতে সংঘটিত হোৱা নাই। এক প্ৰকাৰ চিনেমাত আমি যিসমূহ দৃশ্য দেখোঁ সেই দৃশ্য এইবাৰ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে। পিষ্টল লৈ অস্ত্ৰ লৈ মাৰপিট কৰি ডকাইতি সংঘটিত কৰিছে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, অতি ভয়ংকৰ আৰম্ভণিৰ পৰা ঘটনাখিনি কওকচোন, কেনেধৰণে আহিছিল তেওঁলোকে? 9:05 তেনেকুৱামান সময়তে বেলটো বাজিলে। বেলটো বাজোতে মই দৰ্জাখন খুলি দিলোঁ। মই মানে নোচোৱাকৈ দৰ্জাখন খুলি দিলোঁ। মানে ভাৱ নহ'ল একো, মানে তাৰে আগতেও মানে দুবাৰমান মানুহ অহা যোৱা কৰিছে, তো মই সেইকাৰণে ভাৱ নহ'ল, এইটো দৰ্জাখন খুলি দিলোঁ। দৰ্জাখন খুলি দিয়াৰ লগে লগে ল'ৰা এজন সোমাই আহিলে, পিছে 3জন একেলগে সোমাই আহিলে। মই এনেকৈ পিছুৱাই গুচি আহিলোঁ। আহি পিছত মুখত থোপা মাৰি ধৰিছে। যিজনে ফাৰ্ষ্ট সোমাই আহিছে, আৱাজ মত নিকালো, আৱাজ মাৰ ডালেগা, আৱাজ নিকালাটো মাৰ ডালেগা, তেনেকৈ কৈ আছে। তাৰপিছত সেয়া মই মনোজকে এনেকৈ চিঞৰিব চাইছোঁ, কিন্তু নাই, মুখত থোপা মাৰি ধৰিছে। তাৰপিছত এনেকৈ মোৰ চুলিত ধৰি হেৰি কৰি পেলাই টানি লৈ পেলাই সেয়াত লৈ গ'ল, এই গেষ্ট ৰুমলৈকে লৈ গ'ল। গেষ্ট ৰুমত তাতে মোক কৈছে পেচা নিকালো, अभी पैसा दो, कितना पैसा है। মোক এনেকৈ চাইছে, এইফালে এনেকৈ পকেটত চাইছে মোৰ। बोलो मैं यहाँ पैसा थोड़े ही रखती हूँ, मैं पैसा तो है नहीं है, अपने पास नहीं है। তাৰপিছত আৰু এছা মাত কৰে, এজনে কৈছে এছা মাত কৰোঁ। সি যেতিয়া মোক এনেকৈ চাইছে, এইবিলাক এনেকৈ হেৰি কৰিছে, তেতিয়া চাব দিয়া নাই। সি মোক হাতত এনেকৈ ধৰি আছিলে আৰু এই মাফলাৰখন মোৰে আছিলে, খুলি লৈছে। খুলি লৈ পেলাই বান্ধি দিছে। ফাৰ্ষ্টতে এবাৰ মুখত বান্ধে, এবাৰ হাতত বান্ধে, এনেকৈ বান্ধি কৰিছে। তাৰপিছত পেচা নিকালো সেই বুলি কৈ পেলাই তাৰপিছত আকৌ মই यहाँ पे पैसा नहीं है, कहाँ पे पैसा है तो चलो, টানি পেলাই মই ওপৰ হে এনেকৈ কৈ হেৰি কৰিলে। ওপৰলৈকে মই লৈ আহিলোঁ, তাহাঁতক মই নিজেই লৈ আহিলোঁ। আনি এইখিনিতে মোক মানে অকণ মাৰপিট কৰিলে। কৰোঁতে মই তাৰপিছত ইয়াতেও কেমেৰাটো দেখি মোক সেইটো ৰুমলৈকে লৈ গ'ল, সেইফালৰ ৰুমটোলৈ লৈ তাত চোফাত বহুৱাই দি পেলাই কৈছে আভি দিদি ঠিকছে বল ৰা হে। এইফালে কৈছে বোলে पैसा निकालो, अभी 2 लाख रुपया दो, ज़्यादा पैसा नहीं चाहिए हमको, 2 लाख रुपया दो, कैश चाहिए हमको। बोलो इतना कैश तो है नहीं घर पे, हमारा पति नहीं है, तुम लोगों को कल लेगा, कल आ जाओ तुम लोग, कल नहीं चाहिए, आज ही चाहिए अभी हमको, अभी पैसा दो हमको। তাৰপিছত মই বোলো পইচা এতিয়া এনেকৈ নাই। তাৰপিছত এই তেনেতে মোৰ ড্ৰাইভাৰটোক লৈ যায় মোৰ ভৰি কাষতে পেলাই দিলে। দি তাৰপিছত তাক ডেগাৰে তাক এনেকৈ হানি আছে, इसको अभी मार दो क्या, तुम लोगों को जान प्यारे है कि पैसा प्यारे है, जितना पैसा है निकालो। তাৰপিছত মই বোলে দে ৰে মনোযোগ যেতিয়া তাৰমানে বেছিকৈ ডেগাৰে সানিব ধৰিলে, এনেকৈ কাটিব ধৰিলে, ভৰি কাটি দিব লৈছে তাৰ। তাৰপিছত মই তেতিয়া মানে ক'লোঁ বোলে দে ৰে আও মেৰে চাত আও, আৱাজ মত নিকালো। কথাটো ক'লে কয় আৱাজ মত নিকালো, আকৌ বোলে পইচাও দে এনেকৈ কয়। এইফাললৈকে লৈ আহিলোঁ, আনি পেলাই হেৰি উলিয়াই দিলোঁ মই আলমাৰীৰ পৰা। সিহঁতে মানে নিজে টানিব চাইছে আলমাৰী। মই বোলো ৰুকো তুম লোক শান্তি ৰাখো, মই পেচা খুদ নিকাল ৰহি হো। উলিয়াই দিছোঁ 50,000 এটা উলিয়াই দিছোঁ। উলিয়াই দি তাতে মোৰ কাষতে মানে সেই অসমীয়া গহনা সেইবিলাক আছিলে। হেৰি সোণৰটো কোনো নাৰাখে, ঘৰত সোণ নাই একো। এই সৰু সুৰা কিবা আছিলে তাতে ড্ৰয়াৰবিলাক, এটাহে টোপোলা লৈ গ'ল, তাতে চাবি তাবি আছিলে। এতিয়া কি চাবি নিছে সেইটো গম নাপাওঁ, এইবিলাক চাবিবোৰ নিছে। তাৰপিছত আৰু সেয়া কিবা কিবি অকণমান নিছে বস্তু, তাতে সেইটোৰ বস্তুত সেইটো কি নিছে ইমান চাব পৰা হোৱা নাই। মই এতিয়ালৈকে ৰুমত সোমোৱাই নাইতো। তাৰপিছত চিনেমা নিচিনা হৈছে। বাকীকেইটা পূৰা ক'লা জেকেট পিন্ধা, ক'লা এই হেৰি জেকেট হেৰি কৰা, ক'লা পেণ্ট আৰু জোতাবিলাক যে ইমান দীঘল ডাঙৰ জোতা থাকে যে, কি কয় সেনেকুৱা জোতা, সেইবিলাকেৰে মোকো ঘূৰিয়াইছে। তাকো মনোযোগটো বহুত ঘূৰিয়াইছে মোক, এইবিলাকত অকণমান ঘূৰিয়াইছে, দুখ পাইছোঁ এইবিলাক অকণমান মানে ঘূৰিয়াইছে, বুকত ঘূৰিয়াই দিছে, তাৰপিছত চৰিয়াইছে, ঘুচিয়াইছে এইবিলাকত সেনেকৈ। পিষ্টল আনিছে, পিষ্টলটোতো ধৰিয়ে আছে মোৰ মূৰত। এবাৰ মনোজৰ ফালে নিয়ে, এবাৰ মোৰ ফালে নিয়ে। তাৰপিছত মনোজক পইচা নিদিলে, মনোজক কেয়া কৰিম বুলি কৈছে। 2 লাখ টকা কৈছে।
10টা বাজিব 5 মিনিট মানলৈকে আছে 9টা বজাৰ পৰা তাৰপিছত আহি তাহাঁতে হেৰি কৰি হেৰিত মনোযোগ তাৰপিছত নি পেলাই সেইটো ৰুমলৈকে লৈ গ'ল বেডৰুমলৈকে পইচা যেতিয়া দিছোঁ মনোযোগো তাৰপিছত সেনেকে মাৰি আছে মোৰ সন্মুখত তাৰপিছত মই বোলো उसको मत मारो उसने क्या है उसको मत मारो तुम लोग मैं दे रही हूँ ना जो भी है मैं दे रही हूँ उसको मत मारो যেতিয়া আৰু তাক বেছিকে মাৰে আৰু সিও অকণমান শব্দ কৰি আছে মই বোলো মনোজ তুমি মনে মনে থাকা একদম চুপ থাকা চাইলেণ্ট যেনেকে বেচা তুমি চুপ চাইলেণ্ট থাকা নিচিঞৰিবা কিন্তু তুমি মনোজ কৈ আছে ন সিহঁতে চিল্লাওগে তো তুম লোক মাৰ দেলেগা বোলো মনোজ একদম শব্দ নকৰিবা চুপচাপ থাকা পেচা নিকালো তুম তাই মোক ক'বই দিয়া নাই মনোজক কথা হেৰি কৰিব দিয়া নাই তাৰপিছত যিখিনি পাৰি উলিয়াই দিছোঁ তাৰপিছত এইফাললৈকে আৰু और एक जगह पे মোৰ মনত পৰিলে और जगह पे पैसा रखा हुआ है देते हैं चलो আনি পেলাই এইটো ৰুমৰ পৰাও পইচা উলিয়াই দিলোঁ 1 লাখ টকা উলিয়াই দি পেলাই সেইটো নহয় আকৌ লাগে এতিয়া 5 লাখ টকা লগা হ'ল আমি 5 লাখ रुपया নিকালো প্ৰথমতে 2 লাখ টকা কৈ আছিলে যেতিয়া দেখিলে যে পইচা এখিনি উলিয়াই দিছোঁ और 5 लाख रुपया थका बोली भाभी 5 लाख रुपया दो नहीं तो तुम लोगों को मार देगा तो आको मनोजक मारे मैं बोलो नहीं है भैया कल आ जाओ कल दे देगा तुम लोगों को তাৰপিছত মই এজনৰ হাতে ভৰি ধৰিলোঁ বোলো ভैया छोड़ दो उसको मत मारो মোকোতো মাৰিয়ে আছে তথাপি মই সেই কৰিছোঁ যাবৰ সময়ত কি কৈ গৈছে जाबर मत कोई से बोले तुम लोग भी तो यहीं पे गणेशपाड़ा पे रहते हो हम लोग भी यहीं के ही है किसी को बोला और ये आवाज किया तो तुम लोगों को मार डालेगा रास्ते में मार डालेगा तुम लोगों को সন্দেহ হয় নেকি আপোনাৰ এনে সন্দেহ অকমান হয় আৰু এইটো এদিনীয়া কথা হ'ব নোৱাৰে কোনোবাই আমাক ফলো কৰি আছে বহুত দিনৰ পৰা চাগে ফলো কৰিছে আৰু এজন দুপৰীয়া 3টা বজাত মানুহ আহিছিলে আমি যেতিয়া নাছিলো এয়াৰপোৰ্ট গৈছিলো তো এজন মানুহ আহিছিলে মানুহজন অকমান চাই কেম্পাছটো চাই গুচি গৈছে কেমেৰাত দেখা গৈছে মানুহজন কিবা হাতত বগা যে হয় অসুখ যে হয় তেনেকুৱা হাতত উঠত তেনেকুৱা ধৰণৰ আৰু বুঢ়া এনেকা অকমান হালি পেলাই আহিছে মানে একদম বুঢ়া নহয় 60 মান হ'ব এজৰ তেনেকুৱা মানুহ এজন আহিছিলে বগা শাৰ্ট ব্লেক পেন্ট পিন্ধা মানুহ চাই পেলাই কেম্পাছটো চাই পেলাই গুচি গৈছে একো এতিয়ালৈকেতো একো খবৰ অহা নাই পুলিচ ষ্টেচনৰ পৰা খবৰ অহা নাই মোৰ মোবাইলটোও লৈ গ'ল পাছৱৰ্ডটো সেই কৰি তাৰমানে ফোনটো বাজি আছিলে ছোৱালী ফোন কৰি আছে মোক মানে তাতে গৈ পাইছে দিল্লী গৈ পাই পেলাই মানে ফোন কৰি আছে মোক ফোনটো তলতে আছিলে সেই ফোনটো মোক পাছৱৰ্ডটো খুলি দিব দিছে মই খুলি দিছোঁ তাৰপিছত ফোনটো চুইচ অফ কৰি থোৱা আছে মই চালোঁ মই মেছেজ দি পেলাইও চালোঁ ফোনটো অফ আছে মনোজৰ মোবাইলটোও নিছে মোৰটোও নিছে এইটো মানে এনেই ঘৰত থকা পুৰণা হেণ্ডছেট দুটামান নাম্বাৰ ইয়াতে আছিলে তেনেকৈ ফোন কৰি ইয়াতে মই ক্লাবৰ ল'ৰাৰ সহায় ল'লোঁ আহিব দিলোঁ সিহঁতে আহিলে মানে প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে নহ'লে মাৰি পেলালে হয় পইচা যদি সেইখিনি নাথাকিলেহেঁতেন মানে গোটেই মাৰিয়ে পেলালে হয় এয়া আছিলে অনিতা ডেকা আৰু তেওঁ ঘৰত থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হৈছিল আৰু যিগৰাকী কেমেৰাত আমি ভিজুৱেলছখিনি দেখুৱাইছোঁ কেনেধৰণে আহিছিলে সেই ভিজুৱেলছ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ গাৰ নোম শিয়ৰি উঠা দৃশ্য আচলতে এই ধৰণৰ দৃশ্য গুৱাহাটী মহানগৰীত পূৰ্বতে দেখিবলৈ পোৱা নাছিল এক প্ৰকাৰ হিন্দী চিনেমাত আমি যিসমূহ দৃশ্য দেখোঁ চিনেমাত যি ধৰণৰ দৃশ্য দেখোঁ সেই দৃশ্যই আজি ইয়াত দেখিবলৈ পোৱা গৈছে খুদ গুৱাহাটী মহানগৰীত যি দৃশ্যই গুৱাহাটী মহানগৰীৰ প্ৰতিগৰাকী লোকৰ বুকু কঁপাই তুলিছে এই ধৰণৰ দৃশ্য যদি গুৱাহাটী মহানগৰীত খুদ সন্ধিয়াই হ'ব পাৰে আচলতে কেনেধৰণে অসম আৰক্ষী গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে কেনেধৰণে কাম কৰি আছে সেই কথা সহজে অনুমান কৰিব পাৰি আমি দেখুৱাইছোঁ যে কেনেধৰণে আচলতে হেঁচি ধৰিছে মাৰিবলৈ চেষ্টা কৰিছে যিগৰাকী ড্ৰাইভাৰ আছিলে মনোজ নামৰ যিগৰাকী ড্ৰাইভাৰ সেই ড্ৰাইভাৰগৰাকীক হেঁচি ধৰিছে মাৰিব চেষ্টা কৰিছে চাওক কি ধৰণে মাৰিব চেষ্টা কৰিছে হাতত ডেগাৰ আনফালে পিষ্টল হাতত ডেগাৰ পিষ্টল লৈ এনেধৰণে মাৰিব চেষ্টা কৰিছে আৰু তেওঁলোকে চিঙৰিলেই তেওঁলোকক মাৰিম বুলি ভাবুকি দিছে এই ধৰণৰ ঘটনা আজি গুৱাহাটী মহানগৰীত হ'ব পাইছে আচলতে গাৰ নোম শিয়ৰি উঠা গধূলি হ'লেই এই ধৰণৰ ঘটনা আচলতে কি ক'ম আচলতে ক'বলৈ ভাষা নাই এই ধৰণৰ দৃশ্যই প্ৰতিগৰাকী লোককে শংকিত কৰিছে আৰু মনোজ আছে আমি মনোজৰ সৈতে কথা পাতিম এই ধৰণে তোমাক এই ধৰণে হয় মাক মোৰ মা বুলি ভাবি আছিলে বাইকৰ ৰবি দেখাক তো তেখেতক ক'ব কৈ আছিলে তাৰপিছত সেইটো ৰুমত লৈ যায় বান্ধিছে দুজনকো হয় বান্ধি মাৰিছে হয় আৰু এই ধৰণে চুচৰাই লৈ গৈছে এটা ৰুমৰ পৰা আন এটা ৰুমলৈকে 3জন ডকাইতে চুচৰাই নিছে
ডিঙিত ডেগাৰ ৰাখিছে আৰু ৰাখি চোচৰাই নি মাৰপিট কৰিছে। মাৰপিট কৰি যি মূল্যৱান সামগ্ৰী আছিল প্ৰতিবিধ মূল্যৱান সামগ্ৰীয়ে ইয়াৰ পৰা লুটি নিছে। 2 লাখ টকা নিছে আৰু সেই 2 লাখ টকাটো যিহেতু সোণৰ গহনা তেওঁলোকে ঘৰত ৰখা নাছিলে, অন্যান্য যি কেঁচা গহনা আছিলে সেই কেঁচা গহনা আটাইখিনি লৈ ইয়াৰ পৰা উধাও হৈছে। আৰু শেষত এটা কথা কৈ গৈছে যে তেওঁলোকে গণেশপাৰাৰে বাসিন্দা, তেওঁলোকে গণেশপাৰাতে থাকে। পুনৰ এই কথা যদি আৰক্ষী নাইবা কোনোবা লোকক জনায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে পুনৰ ৰাস্তাত দেখিলে তেওঁলোকক মাৰি পেলাব। এই ধৰণৰ ভাবুকি দি গৈছে। কিন্তু এতিয়ালৈকে ফটাশীল আৰক্ষীয়ে এতিয়ালৈকে কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। ইমান ডাঙৰ ঘটনা হৈ গ'ল গুৱাহাটী মহানগৰীত, প্ৰায় 12 ঘণ্টা হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো এগৰাকী লোককে আটক কৰিব পৰা নাই। আমি বেডৰুমটো দেখুৱাবলৈ যত্ন কৰিম। অজয় আছে, অজয় দেখুৱাব। অজয় বেডৰুমটো দেখুৱাব। বেডৰুম কি ধৰণে লণ্ডভণ্ড কৰিছিল চাওক। এই ধৰণে বেডৰুমটো লণ্ডভণ্ড কৰিছে। য'তেই মূল্যৱান সামগ্ৰী পাইছে তাৰ পৰাই সেই সামগ্ৰীসমূহ তেওঁলোকে লৈছে আৰু লৈ সেই চোৰকেইটাই, সেই ডকাতকেইটাই ইয়াৰ পৰা উধাও হৈছে। অতি ভয়ংকৰ, অতি লজ্জাজনক আৰক্ষীৰ কাৰণে, কাৰণ স্মাৰ্ট আৰক্ষী তেওঁলোকে বিভিন্ন কথা কয়, তেওঁলোকৰ গুৱাহাটী মহানগৰীত প্ৰটেকশ্যনৰ কথা কয়, কেনেধৰণে আচলতে তেওঁলোকে কাম কৰে সেই দৃশ্যসমূহ পুনৰ আমি দেখুৱাবলৈ যত্ন কৰিম। যে CCTVত সমগ্ৰ দৃশ্য আবদ্ধ হৈছে। CCTVত আবদ্ধ হৈছে কেনেধৰণে আহিছিল সেই অহা দৃশ্যটো যদি আমি দেখুৱাওঁ যে কেনেধৰণে আহিছিল, সেই অহা দৃশ্যটো আমি যদি দেখুৱাব পাৰোঁ প্ৰতিদিনৰ দৰ্শকসকলক, যে গাৰ নোম শিৱৰি উঠা দৃশ্য। আৰু তেওঁলোকে এটা কথা কৈছে যে ঘৰৰ গৰাকীয়ে এটা কথা কৈছে যে দুপৰীয়া ভাগত এগৰাকী লোক আহিছিল আৰু দুপৰীয়া ভাগত অহা লোকগৰাকী চাই গৈছে আৰু সেই দৃশ্য CCTVত বন্দী হৈছে। গতিকে এই ধৰণে CCTVত সমগ্ৰ হয় ৰূপম দলৈ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম। আৰু ইতিমধ্যে ৰূপম দলৈ আমাক ঘটনাৰ সবিশেষ জনাইছে। আৰু এই ঘটনা সংঘটিত হোৱাৰ ইতিমধ্যে 12 ঘণ্টা অতিক্ৰম কৰিছে, কিন্তু এতিয়াও ফটাশীল আৰক্ষীয়ে এটাও ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। যিটো সময়ত স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা এইখন গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে, এইটোৱে এটা আচলতে চৰম লজ্জাজনক কথা অসম আৰক্ষীৰ বাবে। কিন্তু ঘটনাৰ 12 ঘণ্টাৰ পাছতো যে এটা ডকাইতকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে, সেয়াও কিন্তু অতি লজ্জাজনক কথা। গতিকে আৰক্ষীয়ে এইকেইটা ডকাইতক কেতিয়া কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব তাৰ বাবে কিন্তু মহানগৰবাসী অপেক্ষাৰত। আৰু এই ঘটনাই মহানগৰবাসীক এতিয়া যথেষ্ট শংকিত কৰি তুলিছে।